ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পৰ্যটকৰ বাবে কিমান সুৰক্ষিত এতিয়া চেৰাপুঞ্জী পৰ্যটকৰ বাবে এতিয়া কিমান সুৰক্ষিত মেঘালয় কিমান সুৰক্ষিত মেঘালয়ৰ পৰ্যটনস্থলীসমূহ প্ৰশ্ন উত্থাপন হৈছে ইন্দোৰৰ এটা এহাল দম্পতি তেওঁলোক 22 মেত আহিছিল ইতিমধ্যে আপোনালোকে গম পাইছে আৰু কালিৰ দিনটোত 11 দিনৰ অন্তত যিজন পুৰুষ আছিল তেখেতৰ মৃতদেহ ইতিমধ্যে ৰাজা ৰঘুবংশী তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে অৰ্ধগলিত অৱস্থাত বৰ্তমানো সন্ধান নাই তেখেতৰ পত্নী সুনম ৰঘুবংশী কোট গ'ল তেওঁলোকক কি পৰিস্থিতি তেওঁলোকৰ মৃত্যু হ'ল তেওঁলোকক কোনে হত্যা কৰিলে তেওঁলোকৰ কেনেকৈ তেওঁলোক নাইকিয়া হ'ল এই সমগ্ৰ ঘটনাৰ কোন আছে তদন্ত কৰি থকা হৈছে এসআইটি গঠন কৰা হৈছে তেওঁলোকৰ পৰিয়ালৰ লোকে কান্দি কান্দি কালি কৈছে সিআইডি তদন্ত কৰিব লাগে সিবিআই তদন্ত কৰিব লাগে ঘটনাত কোন সকল লোক জড়িত আছে ওলাব লাগে কিন্তু এই সমগ্ৰ ঘটনাটোৱে এটা কথা উদঙাই দিছে যে শিলং চেৰাপুঞ্জী মেঘালয় যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত পৰ্যটকসকলৰ সুৰক্ষাৰ প্ৰশ্নটো কাৰণ প্ৰতিদিনে বিশেষকৈ আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক মানুহ পৰ্যটক চেৰাপুঞ্জী এই ডেষ্টিনেশ্যনসমূহলৈ যায় আৰু অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে মেঘালয়ত গতিকেলৈ সকলো তালৈ যাব বিচাৰে কাৰণ ইন্দোৰৰ পৰা তেওঁলোক আহিছিল অহাৰ পিছত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাই মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰলৈ এটা ভাবুকি কঢ়িয়াই আনিছে বুলি এক প্ৰকাৰ ক'ব লাগিব আৰু কালিৰ ভিতৰত মেঘালয়ৰ যি পূব জয়ন্তীয়া পাহাৰ আৰক্ষী অধীক্ষক আছে তেওঁ কেতবোৰ বিশেষ নিৰ্দেশনা দিছে এই ক্ষেত্ৰটোত তেওঁ কৈছে পৰ্যটকসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইটামান উপদেশ প্ৰদান কৰিছে আৰু উপদেশসমূহ তেওঁ সকলো পৰ্যটকলৈ দিছে যিসকল যাব বিচাৰে যিসকল যায় তেনেকুৱা সাৱধানতা অৱলম্বন কৰিব লাগে বুলি কৈছে সেউজীয়া প্ৰকৃতিৰ আনন্দ ল'বলৈ অহা পৰ্যটকসকলে মেঘালয়লৈ অহাৰ সময়ত গন্তব্য স্থানৰ বিষয়ে নিজৰ আত্মীয় স্বজন তথা বন্ধু বান্ধৱক আগতেকৈ জনাবলৈ তেওঁলোকে কৈছে এনেকুৱা কৰিব নালাগে আপোনালোক ক'ত গৈছে আপোনালোকৰ পৰিয়ালক জনাই থৈ যাওক যাতে আপোনালোক এইটো স্থানলৈ গৈছে চাবলৈ কিবা ক্ষেত্ৰত যদি নিৰুদ্দেশ হয় ততাতৈয়াকৈ যাতে তেওঁলোকে অভিযান চলাব পাৰে বিশেষকৈ দুৰ্গম অঞ্চললৈ যোৱা কাৰণ যথেষ্ট দুৰ্গম অঞ্চল আছে পাহাৰীয়া অঞ্চল আছে সকলোৱে জানে যে পূব জয়ন্তী এখন পাহাৰ তাত প্ৰাকৃতিক পৰিৱেশে পৰ্যটকসকলক মাটি হাত বাউলি মাটি আনে সেই তালৈ যোৱা সময়ত তাত একাংশ স্থানৰ লোক থাকিব পাৰে একাংশ দুৰ্বৃত্তৰ চকু থাকিব পাৰে পৰ্যটকসকলৰ ওপৰত তেনে স্থানলৈ যোৱাৰ ক্ষেত্ৰত বিশেষ সচেতন হ'বলৈ কৈছে বতৰ আৰু পথৰ অৱস্থা আগতেকৈ অৱগত কৰাৰ পাছতেই বাৰিষাৰ সময়ত ভ্ৰমণ কৰিবলৈ অনুৰোধ জনাইছে পূব জয়ন্তীয়া জিলা আৰক্ষী জনাইছে আৰু যিকোনো সহায়ৰ ক্ষেত্ৰত প্ৰয়োজন হ'লে সহায় বিচাৰিবলৈ কৈছে লগতে হেল্পলাইন মুকলি কৰিছে কাৰণ ইতিমধ্যেই এজনৰ মৃতদেহ উদ্ধাৰ হৈছে সুনম ৰাজাৰ পত্নী কি অৱস্থাত আছে হেতু বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কিন্তু তাৰ মাজতে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে 6009352499 এটো যোগাযোগ কৰিবলৈ কোৱা হৈছে আৰু এইদৰে 112 নম্বৰটো ফোন কৰি কোনবা যদি পৰ্যটক তাত থকা সময়ত অসুবিধাৰ সন্মুখীন হয় তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে পূব জয়ন্তীয়া পাহাৰ আৰক্ষী ফলৰ পৰা কেতবোৰ নিৰ্দেশনা আহিছে কিন্তু 22 মেত হানিমুনৰ বাবে মেঘালয়লৈ আহিছিল মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজা ৰঘুবংশী আৰু সুনম ৰঘুবংশী 23 মেত শিলঙৰ কিটিং ৰোডৰ এটা প্ৰতিষ্ঠানৰ পৰা ভাড়ালৈ এখন স্কুটি লৈছিল আৰু সেই স্কুটিখন লৈ চেৰাপুঞ্জী যিটো ডেষ্টিনেশ্যন আছিল তালৈ তেওঁলোক গৈছিল আৰু তাত গৈ হোটেলৰ পৰা ওলাই যোৱাৰ পাছতেই দুপৰীয়া 1:13 পৰিয়ালৰ সৈতে শেষবাৰৰ কথা পাতিছিল দুয়োৱে 1:47 মোবাইলটো বন্ধ হৈ পৰিছিল মানে 1:13 পিছত 1:47 ভিতৰত এই ঘটনাটো সংঘটিত হৈছে যিয়ে ঘটনা সংঘটিত হৈছে তেওঁলোকক দুৰ্বৃত্তই আক্ৰমণ কৰিছে তেওঁলোকক কোনোবাই অপহৰণ কৰি লৈ গৈছিল লুটপাট কৰিছিল যি ঘটনা সংঘটিত হৈছে এটা 13 পৰা এটা 47 ভিতৰত সংঘটিত হৈছে 23 তাৰিখৰ দিনটোত তাৰ পাছৰ পৰা দুৰে সন্ধান লাভ কৰিবলৈ সক্ষম আছিল পৰিয়ালে আৰু দুটা দিন যেটা তেওঁলোকৰ মোবাইল বন্ধ পালে 25 মেৰ দিনাখন শিলঙত উপস্থিত হৈছিল ৰাজা ৰঘুবংশীৰ ককায়েক বিপিন ৰঘুবংশী আৰু পূব খাসী পাহাৰৰ যেতিয়া তেওঁলোকে অভিযোগ দাখিল কৰিছিল তাৰ পিছতে আৰক্ষী এছডিআৰএফ হোমগাৰ্ড লগতে তাত যেহেতু পাহাৰীয়া অঞ্চল আছে পাহাৰীয়া অঞ্চলসমূহত অভিযান চলাব পৰাকৈ বিশেষভাৱে তেওঁলোকৰ যিসমূহ প্ৰশিক্ষিত লোক আছে তেওঁলোকক লৈ পেলাই তেওঁলোকে এটা টাস্ক ফৰ্চ গঠন কৰিছিল চৌদিশে তেওঁলোকে চলাই আছিল এদিন দিনে ৰাতি তেওঁলোকে অভিযান চলালে কিন্তু অভিযানৰ অন্তত কালি 11টা দিনৰ অন্তত সমৰাৰ উমলাই ৰিয়াংটি আৰ্লিয়া পাৰ্কিং তলত জলপ্ৰপাতৰ কাষত উবলি যোৱা অৱস্থাত ৰাজা ৰঘুবংশীৰ মৃতদেহটো উদ্ধাৰ হৈছে হাতত থকা কেৱল টাটুটো দেখিহে ককায়েকে চিনাক্ত কৰিব পাৰিছে ভাবক উবলি গৈছে মৃতদেহ তাত হয়তো হত্যা কৰি পেলাই থৈ দিয়াৰ সন্দেহ কৰিছে
ঘটনাস্থলীৰ পৰা এটা বগা টি-শাৰ্ট ঔষধ আৰু এটা স্মাৰ্ট ৱাচ যেটো ৰাজা ৰঘুবংশীয়ে পিন্ধি আছিল সেইকেইটা উদ্ধাৰ কৰিছে আৰু খুহাতত থকা টাটুৰ জৰিয়তে ককায়েকে তেখেতক চিনাক্ত কৰিলে তাৰ পিছতে কিন্তু এটা অত্যন্ত ৰহস্যজনক কথা এটা পোহৰলৈ আহিছে যেতিয়া তেওঁলোক ইয়ালৈ আহিছিল যেতিয়া তেওঁলোকে ফুৰিবলৈ আহিছিল এজন ৰাজা ৰঘুবংশীয়ে তেওঁৰ হাতত প্ৰায় 11 লাখ টকাতকৈ অধিক সোণৰ গহনা পিন্ধি আছিল হাতত আছিল হীৰাৰ ব্ৰেচলেট যিসমূহ কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই সেই ক্ষেত্ৰত চাবলৈ প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে এইটো এটা লুটপাটৰ ঘটনা কাৰণ যথেষ্ট দামী তেওঁলোকে সোণৰ অলংকাৰ পিন্ধি সেই অঞ্চলসমূহলৈ গৈছিল হয়তো দুৰ্বৃত্তৰ চকু পৰিছিল এই দম্পতিৰ ওপৰত আৰু তেওঁলোকে দেখিয়ে চিনি পায় কাৰণ তাৰ স্থানীয় লোকসকলে দেখিলে চিনি পায় যে বাহিৰৰ পৰা অহা পৰ্যটক অকলশৰে আহিছে হয়তো যিখিনি সময়ত তেওঁলোক বিয়লিৰ ভাগলৈ সেইসমূহ স্থায়ীত উপস্থিত হৈছিল আৰু খুব কম জনবসতি প্ৰধান অঞ্চল হয় সেইসমূহ তেওঁলোকক হয়তো ফলো কৰিছিল কাৰণ ইয়াৰ আগতো আমি কিছুমান বস্তু দেখিছো কিছুমান আমি দেখিবলৈ পাইছো যিবোৰ অঞ্চলত এনেকুৱা কিছুমান দুৰ্গম অঞ্চল আছে য'ত মানুহৰ জনসমাগম একেবাৰে কম সেই অঞ্চলসমূহলৈ ইমান হাতত 10-15 লাখ টকাৰ জুৱেলাৰী বা তেওঁলোকৰ যি অলংকাৰ আছে সেই পিন্ধি যোৱাটো হয়তো কৰবাত কাল হৈছে এই দম্পতিৰ কাৰণে কিন্তু বৰ্তমানো সন্ধানহীন হৈ আছে মহিলাগৰাকী ভাবক যদি মানুহজনে ৰাজা ৰঘুবংশী হাততে যদি 10 লাখ টকাতকৈ অধিক মূল্যৰ তেওঁলোকৰ অলংকাৰ আছিল তেতে পত্নীয়ে কিমান দামী অলংকাৰ পিন্ধিছিল হয়তো তেওঁলোকৰ এই অলংকাৰ লুট কৰি তেওঁলোকক হত্যা কৰি পেলাই দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে বৰ্তমানো সন্ধান অব্যাহত ৰাখিছে কেনেকৈ এগৰাকী কি অৱস্থাত আছে সকলে আশা কৰিছে সুখৰীৰে যদি উদ্ধাৰ হয় সুনম ৰঘুবংশী খুব এটা ভাল কথা কিন্তু যি পৰিস্থিতি দেখা পোৱা গৈছে স্বামীৰ মিটৰে যেনে ধৰণে উদ্ধাৰ হল তালৈ ৰক্ষাখি কিন্তু সকলোৰে সন্দেহ হৈছে তেওঁলোকক লুটপাট কৰাৰ কথা সন্দেহ কৰা হৈছে আৰক্ষী কিছু মন্তব্য আহিছে এতিয়া পৰৱৰ্তী সময়ত যি সকল লোক তালৈ যাব পৰ্যটকসকল যাব তেওঁলোকে কেতবোৰ সাৱধানতা অৱলম্বন কৰাটো নিজৰ কাৰণে ভাল আৰু আৰক্ষী ইতিমধ্যে কৈছে যদি আপোনালোকে যায় তেন্তে পৰিয়ালৰ লোকসকলক অন্তত এইখিনি কথা জনাই থৈ যাওক যে আপোনালোক কলৈ গৈছে কোনটো ডেষ্টিনেশ্যনলৈ গৈছে কোনটো স্থানত থাকিব কোন হোটেলত থাকিব যদিহে বাটপথত কিবা অসুবিধা হয় তেন্তে তাৰ পূৰ্বে আপোনালোকে তাৰ স্থানীয় আৰক্ষীৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰক অন্যথা এনেকুৱা ধৰণৰ ৰিস্ক লৈ কোনো কাৰণত এই পাহাৰ সমূহলৈ নাযাবলৈ কিন্তু তেওঁলোকৰ পূব জয়ন্তীয়া পাহাৰ আৰক্ষী অধীক্ষকে ইতিমধ্যে বিশেষ নিৰ্দেশনা জাৰি কৰিছে কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে কাৰণ এইটো এটা ডাঙৰ ভাবুকি মেঘালয় পৰ্যটনৰ কাৰণে কাৰণ মেঘালয়লৈ হাজাৰ পৰ্যটক আহে তাত বিভিন্ন ধৰণৰ মিউজিক ফেষ্টিভেল হয় আৰু পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই মেঘালয়ৰ পাহাৰসমূহ তাত বিভিন্ন ধৰণৰ চেৰাপুঞ্জী অন্যতম এটা গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী কিন্তু তাতেই যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে তেওঁলোক চেৰাপুঞ্জীলৈ যোৱাৰ পিছতে ৰহস্যজনকভাৱে অন্তৰ্ধান হ'ল 11 দিনৰ পিছত স্বামী মৃতদেহ উদ্ধাৰ হৈছে বৰ্তমানো পত্নী মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নাই আৰক্ষীয়ে তদন্ত কৰি গৈছে পৰিয়ালে বিচাৰিছে সিবিআই তদন্ত শুনাইছো আৰক্ষীয়ে কি মন্তব্য কৰিছে The gorge is about 3 layers and they have gone right the last layer and NDRF, SDRF, SOT have gone down and they have recovered the phone of the victim and they have also recovered the weapon which was used. It was dao, the knife which was used and that has been seized. However, the wife of the deceased has not been found yet. Tomorrow we'll resume again our search in the same area and in the adjoining areas which is close by because the gorge extends to quite a distance from there. So we'll be looking for those areas which is about say 1 or 2 kilometers from that place. So it is in the same alignment with that same gorge which we operated on. So our priority right now is to again look for the body of আৰক্ষী মন্তব্য শুনিলে কেনেকৈ সকলোকে সাৱধান হৈ থাকিবলৈ কৈছে আৰু এই সমগ্ৰ ঘটনাত এই যি ৰাজা ৰঘুবংশীৰ যি মৃতদেহ উদ্ধাৰ হ'ল তাত আটাইতকৈ ডাঙৰ কথা তেওঁৰ হাতত থকা সোণৰ আঙঠি হীৰাৰ চেইন ব্ৰেচলেট মোবাইল মানিবেগ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই আৰক্ষী প্ৰাৰম্ভিক তদন্তত সন্দেহ কৰা হৈছে লুটপাটৰ ঘটনা আছিল লুটপাট কৰি তেওঁলোকক হত্যা কৰি জলপ্ৰপাতৰ তলত পেলাই দিয়া হৈছে কিন্তু পত্নী ক'ত আছে হেতু এটা ডাঙৰ ৰহস্য বৰ্তমানো তদন্ত চলাই থকা হৈছে আৰু ইতিমধ্যে এই সমগ্ৰ ঘটনাক লৈ দিল্লী আৰু মেঘালয় চৰকাৰক সিবিআই তদন্তৰ দাবী কৰিছে পৰিয়ালটোৱে কাৰণ ৰাজাৰ ককায়েক বিপিন ৰঘুবংশী এতিয়াও শিলঙতে আছে মেঘালয়ত তেওঁ আহি পেলাই উপস্থিত হৈছিল
25 তাৰিখৰ দিনাখন তাৰ পৰা তেওঁ আৰক্ষীৰ সৈতে ঘূৰি ফুৰি কৰি আছে প্ৰত্যেকটো ক্ষেত্ৰতে গৈছে তেওঁলোকৰ আশা বৰ্তমানো কিন্তু সুনম ৰঘুবংশী অন্তত জীৱিত অৱস্থাত উদ্ধাৰ হওক আৰু এই যে পৰ্যটকসকলৰ কাৰণে যেটা ভয়ংকৰ তথ্য আহিছে যে কাৰণ আমাৰ অসমৰ পৰা যথেষ্ট সংখ্যক লোক তালৈ যায় তেওঁলোক কিন্তু এটা সাৱধান হৈ যাওক কাৰণ মেঘালয়ৰ বিশেষকৈ চেৰাপুঞ্জি যি পৰিস্থিতি যিসমূহ দুৰ্গম অঞ্চল আছে তাত কিন্তু উদ্ধাৰ অভিযান চলাবলৈ আৰক্ষীয়ে বহু সময় ল'ব লগা হয় আৰু তাৰ অন্ততো মৃতদেহ উদ্ধাৰ কৰিবলৈ যথেষ্ট সময় প্ৰয়োজন কিছুদিন পূৰ্বে এজন হাংগেৰিয়ান পৰ্যটকৰ মৃতদেহ তাত উদ্ধাৰ হৈছিল তাতো লুটপাটৰ ঘটনা পোহৰলৈ আহিছিল একাংশ দুষ্ট চক্ৰই একাংশ পৰ্যটকৰ ওপৰত চকু ৰাখে তেওঁলোকক ফলো কৰে বিভিন্ন স্থানৰ পৰা হয়তো কৰবাত নহয় কৰবাত যদি তদন্ত কৰে ওলাব হয়তো হোটেল কৰ্তৃপক্ষ তাত জড়িত থাকিব পাৰে তেওঁলোকে কিছুমান গোপন তথ্য দিব পাৰে তেওঁলোক কৰ পৰা আহিছে কেতিয়া আহিছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত থাকিব পাৰে গতিকে নিজে সাৱধান হৈ থাকক আৰু এই যি আৰক্ষীয়ে যেনেকুৱা ধৰণৰ মন্তব্য কৰিছে হেল্পলাইন নম্বৰ ঘোষণা কৰিছে 600935222499 এনেকুৱা নম্বৰসমূহৰ সৈতে আপোনালোকে লগত লৈ ৰাখক আৰু যদিহে তেনেকুৱা কোনোবা দুৰ্গম অঞ্চললৈ যায় অন্তত পৰিয়ালৰ লোকক অৱগত কৰি যাওক আপোনালোক কোনটো অঞ্চললৈ গৈছে কিন্তু কোনো কাৰণত এটা সুৰক্ষিত নহয় মেঘালয়ৰ পৰ্যটনস্থলীসমূহ আৰু এই ঘটনা পুনৰবাৰ উদঙাই দিছে ইন্দোৰৰ নৱবিবাহিত দম্পতীক তাত নিখোজ হোৱা ঘটনাক লৈ 11 দিনৰ অন্তত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হ'ল স্বামী ৰাজা ৰঘুবংশীৰ মৃতদেহ বৰ্তমানো সন্ধান নাই সুনম ৰঘুবংশী ধন্যবাদ